আমি আগৰ ক্লাছত পাইছিলো যে প্ৰথমটো আমাৰ আছিল sin a ইকুৱেল টু আছিল আমাৰ যেহেতু আমি চিত্ৰটো আমি অঁকা নাই, চিত্ৰটো আঁকি লওঁ। a b c এইটো কৰ্ণ এই হাইপোটেনিয়াছ বুলি কয়, এইটো ভূমি লম্ব কি বুলি কওঁ, আৰু এইটো ভূমি গতিকে আমাৰ এই কোণ সাপেক্ষে আমি যোৱা ক্লাছত পাইছিলো যে এই কোণ সাপেক্ষে আমি sin a মানে কি পাইছিলো, লম্ব বাই কৰ্ণ। গতিকে p/h ঠিক তেনে দ্বিতীয়টো আমি পাইছিলো cos a মানে পাইছিলা তোমালোকে ভূমি বাই কৰ্ণ, গতিকে b/h। তাৰপিছত তৃতীয়টো পাইছিলা tan পাইছিলো আমি লম্ব বাই ভূমি অৰ্থাৎ p/b। চতুৰ্থটো পাইছিলো আমি cos ইকুৱেল টু এইটো ওলোটাই পাইছিলো আমি, হয়নে, মনত আছে নে? গতিকে b/p হ'ব আমাৰ কাৰণে এইটো। তাৰপাছত আমি পাইছিলো sec এইটো কাৰ বিপৰীত বুলি কৈছিলো, cosৰ বিপৰীত। গতিকে cosটো ওলোটাই দিয়া h/b। আৰু আমি পাইছিলো cosec মানে আমাৰ সাইনটো ওলোটাটো, গতিকে h/p। আমি যোৱা ক্লাছত এইখিনি আমি অনুবাদ পাইছিলো এই কোণ সাপেক্ষে। এতিয়া আমি ইয়াৰ মাজত আমি সম্পৰ্ক আমি পাম, সেই সম্পৰ্কবিলাক চোৱা। সাইনটো কি আছিল p/h, cosecটো কি পাইছিলো আমি h/p। দুটা যদি আমি পূৰণ কৰি দিওঁ, পূৰণ কৰি দিলে কি হ'ব, p কাটা যাব, h কাটা যাব, কি থাকিব, 1 থাকিব। তাৰ মানে সাইন আৰু কসেকৰ গুণনফলটো 1 হয়। এইখিনি আমাৰ আছিল মূল আমাৰ ত্ৰিকোণমিতিক অনুপাত 6টা। আমি ইয়াৰ মাজত এতিয়া আমি সম্পৰ্কবিলাক ল'ম। এই সম্পৰ্কবিলাক কি হয়, এককৰ সাইন আৰু যেহেতু কসেৰ ওলোটাটো হয়, সেইকাৰণে সাইনে কিন্তু কসেকে ইকুৱেল টু, মই এটা প্ৰথমটো মই দেখুৱাই দিছো তোমালোকক, p/h ইনটু h/p। গোটেই কাটা কাটি যাব, গোটেই কাটা কাটি গৈ কি থাকিব, 1 থাকিব। তাৰ মানে আমি কি বুজি পাম যে sin a আৰু cos a ৰ গুণনফলটো সদায় 1 হয়। ঠিক তেনেকে বাকিটো তোমাৰ সেই একেই হয়। cosটো আৰু যদি secটো আমি চাওঁ, তেতিয়াহ'লে b/h আছে, ইয়াত h/b আছে। দুটা যদি আমি পূৰণ কৰোঁ, তেতিয়াহ'লে h কাটা যাব, b কাটা গৈ 1 থাকিব। তাৰ মানে আমি কি পাম, cos a into sec a equal to 1 পাম। ঠিক তেনেকে tan ৰ বিপৰীতটো cos হয়, গতিকে tan আৰু cos ৰ ওলোটা, গতিকে tan into cos a মানটো আমি 1 পাম। ঠিক তেনেকে আমি এতিয়া চাম যে sin আৰু cosec যদি গুণনফলটো 1 হয়, sin a মানে কি লিখিব পাৰিম, 1/cosec a। আমি একেটা এই তিনটাৰ পৰা আমি কেইবাটাও আমি সূত্ৰ আকাৰে পাম। sin a equal to 1/cosec
cosec a ঠিক তেনেকে cosec a equal 1 by sin a ঠিক তেনেকে cos a equal to 1 by sec a ঠিক তেনেকে sec a equal to আমি পাম 1 by cos a cos a ঠিক তেনেকে এটোৰ পৰা পাম tan a equal to 1 by cot a বা cot a equal to আমি কি পাম 1 by tan a এই কেটাৰ মাজত আমি সম্পৰ্ক পালো আৰু আমি মাজত tan a টো আৰু cot a টো আমি অন্য ধৰণৰ লিখিব পাৰো কেনেকৈ লিখিব পাৰিম tan a আমি কি পাইছিলো tan a মানে p by b এতিয়া এই তলে ওপৰ অৰ্থাৎ হৰটো আৰু লবটো দুটাকে যদি আমি x এৰ হৰণ কৰি দিও কি হ'ব p by h b by h যে p by h মানে কি পাইছিলো সো ইয়াত p by h মানে কি আছিল p by h মানে আছিল sin a ঠিক তেনেকে b by h মানে কি আছিল cos a তাৰ মানে sin a by cos a ঠিক তেনেকে যদি আমি তেলৰ ঠাইত cot লিখো যেহেতু আমাৰ tan a equal to কি আছে 1 by cot a ঠিক তেনেকে cot a equal to কি আছে 1 by tan a গতিকে তেলৰ ঠাইত আমি যদি এইটো লিখি দিও তেতিয়ালে এইটো উলটাই লিখিব পাৰিম সেই কাৰণে আমি বাকিটো মই ডাইৰেক্ট ইয়াতে লিখি দিও 8 নম্বৰ হিচাপে লিখি দিও cot a equal to আমি লিখিব পাৰিম এটো উলটাই দিয়া তাৰ মানে cos a by sin a গতিকে আমি সচৰাচৰ এইখিনি আমি ইহতৰ মাজৰ ত্ৰিকোণমিতিৰ অনুপাতবিলাকৰ মাজত আমি সম্পৰ্কবিলাক পাম তোমালোকে ভালদৰে মন কৰিবা এইখিনি বস্তু খুব দৰকাৰী হয় কিয়নো আমাৰ পৰৱৰ্তী যিবিলাক আমি আমাক যি অংক আমি কৰিম যেনে আমাক কি দিয়া থাকিব হয়তো 10 ৰ মানটো দিয়া থাকিব 10 a equal to কিবা এটা দিয়া থাকিব ভগ্নাংশ সেইটোৰ পৰা আমি বাকি ত্ৰিকোণমিতিক অনুপাতবোৰ আমি নিৰ্ণয় কৰিব লাগিব গতিকে যি সম্পৰ্ক আমি নিৰ্ণয় নকৰিম কিয় সদায় মন কৰিবা যে সমকোণী ত্ৰিভুজটো আমাৰ সদায় আমাক প্ৰয়োজনীয় গতিকে আমি ত্ৰিকোণমিতিৰ পাঠটো মনত আহিলে আমি এটা সমকোণী ত্ৰিভুজ তোমালোকে মনত আনিবা যি নহওক ইয়াৰ পৰৱৰ্তীখিনি আমি চাও এটা প্ৰশ্ন এটা দিছো ইয়াৰ মাজত সম্পৰ্ক বিলাকৰ ক্ষেত্ৰত কেনেকুৱা হয় চাবা যদি যদি sin a equal to 3 by 4 3 by 5 যদি sin a equal to 3 by 5 তেন্তে বাকি
এতিয়া sin a = 3/5 দিয়া আছে বাকি ত্ৰিকোণমিতিক অনুপাতবোৰ নিৰ্ণয় কৰা মানে কেনেকুৱা বাকি থকা যি পাঁচটা আমাৰ ত্ৰিকোণমিতিক অনুপাত আছিল সেই পাঁচটা আমি নিৰ্ণয় কৰিব লাগে আমি কেনেকৈ নিৰ্ণয় কৰিম যে প্ৰথমতে আমি যেহেতু কৈছিলো যে ত্ৰিকোণমিতিৰ কথা লৈ পেলাই আমি সদায় এটা সমকোণী ত্ৰিভুজ আমাক লাগে গতিকে আমি এটা প্ৰথম সমকোণী ত্ৰিভুজ আমি আঁকি লওঁ যেহেতু a কোণ আপেক্ষে দিয়া আছে গতিকে a কোণটো সূক্ষ্ম কোণ হ'ব এতিয়া আমি প্ৰথম ধৰি লম ধৰা হ'ল ত্ৰিভুজ ABC কোণ B = 90 ডিগ্ৰী দিয়া আছে sin a = 3/5 এতিয়া আমি আগতে পাইছিলো sin বুলি কোৱাৰ লগে লগে কি আছিল লক তোমালোক মনত পৰে নে লক ভূগোল বুজি শিকাইছিলো sin মানে লক লম্ব বাই কৰ্ণ গতিকে চাবা এতিয়া a কোণ আপেক্ষে লম্ব কোণডাল এইডাল হ'ব লম্ব বা এইটো হ'ব কৰ্ণ গতিকে এইটো হ'ব ভূমি গতিকে আমাক যেহেতু sin a দিয়া আছে গতিকে sin a কোণ আপেক্ষে লম্ব বাই কৰ্ণ গতিকে কি বা কোন দুটা ভাগ আমি লম যে BC বাই AC আমি লিখিম sin a ঠাই গতিকে ইয়াত আমি লিখিম BC বাই AC 3/5 এতিয়া এটা কাম কৰিম আমি এইটো আমি একান্তৰ ক্ৰিয়াৰ জৰিয়তে একান্তৰ ক্ৰিয়া মানে মাজত আমি যেতিয়া এক্সচেঞ্জ কৰিম একান্তৰ ক্ৰিয়া বুজায় গতিকে আমি এটা কাম কৰো ইয়াত BC বাই 3 = AC বাই 5 আমি লিখিম আৰু লগতে ইকুৱেল টু আমি k এটো আমি ধৰি লম ধৰা এতিয়া ইয়াৰ পৰা যদি BC বাই 3 = k হয় k তলত 1 আছে গতিকে আমি বজ্ৰক্ৰম কৰিলে BC = আমি কি পাম 3k পাম এটাকে আমি সেই কাৰণে লিখিম BC = 3k ঠিক তেনেকে AC = আমি কি লিখিব পাৰিম 5k এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ আমি এপ্লাই কৰিম কিয়নো আমাৰ BC বাহুটো অৰ্থাৎ এইটো বাহু আমি পাই আছো AC বাহুটো আমি পাই আছো অৰ্থাৎ এইটো আমাৰ কি পালো আমি যে 3k পালো আৰু এইটো আমি কি পালো এইটো 5k গতিকে আমাক লাগে ভূমিটো AB মানটো আমাক দিয়া নাই গতিকে AB মানটো আমি উলিয়াই ল'ব লাগিব কেনেকৈ পাইথাগোৰাছৰ সূত্ৰ তোমালোকে এইটো কথা জানা পাইথাগোৰাছৰ সূত্ৰ কি আছিল যে ইয়াৰ কৰ্ণ স্কয়াৰ = বা অতিভুজ স্কয়াৰ = কি হয় বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান সেইকাৰণে আমি লিখিম এটাকে পাইথাগোৰাছৰ সূত্ৰ মতে AC² = AB² + BC²। এতিয়া আমাৰ এই যে BC আৰু AC মান আছিল আমি সেই মানটো আমি ইয়াত বহাই দিম 5k² = AB মানটো নাই প্লাস BC মানটো আমাৰ কি আছিল 3k² ইকুৱেল টু ইমান কি মান পাম 5 দুটা গুণিত 25k square equal AB² plus 9k square পাম এতিয়া ইয়াৰ পৰা আমি AB² মানটো উলিয়াম AB² equal to কি হ'ব 25k square minus 9k square ইয়াৰ পৰা আহিব A B² equal to 16k square আৰু ইয়াৰ পৰা আহিব AB equal to root 16k square আহিব AB আহিব equal to 4k আমি এনে ঋণাত্মক মানটো আমাক নালাগে গতিকে আমাৰ যেহেতু ইয়াৰ যোগবিলাক দৈৰ্ঘ্যবিলাক সদায় যোগাত্মক হয় বা ধনাত্মক হয় সেই কাৰণে আমাৰ
কি হয় এনে ৰুট নম্বৰ উঠাই দিলে কি পাম প্লাস মাইনাস 4k আমি পাম কিন্তু আমাক মাইনাসটো আমাক নালাগে কাৰণে আমি ধনাত্মক অংকটো লৈছো গতিকে আমাৰ ইয়াত ab ইকুৱেল আমি কি পাম 4k তাৰ মানে এইটো ইকুৱেল আমি কি পালো 4k এতিয়া আমাৰ যেহেতু বাকি তিনিটা বাহুৰ মাপ আমি পাই গলো আমি বাকি থকা যি আমি পাঁচটা ত্ৰিকোণমিতিক অনুপাত আছে সেই অনুপাতবোৰ নিৰ্ণয় কৰিব বিচাৰিম গতিকে আমি এতিয়া সাইনটো আমাক দিয়া আছে গতিকে আমি cos পৰা স্টাৰ্ট কৰিম এক নম্বৰ cos a মানে কি আছিল লগ ভুক ভূমিবায় কৰ্ণ গতিকে ab বাই ac ab বাই ac তে ab ঠাইত আমি কি পালো অকনমান আগতে পাইছিলো 4k ac মানটো আমাক দিয়া আছিল 5k k কেনসেল গল গতে কি থাকিল 4/5 আমি এটা উলিয়ালো তাৰ পাছত দ্বিতীয়টো আমি পাম তেনে মানে কি আছিল লঘু লম্ব বাই ভূমি গতিকে লম্ব কোনডাল এইডাল অৰ্থাৎ BC বাই ভূমি আমাৰ কি আছিল AB তে BC মানটো আমি পাই আছিলো BC মানে কি আছিল 3k আৰু AB মানটো আমি কি পাইছো 4k দেখে কে আঁতৰাই দিয়া 3/4 তিন নম্বৰ কি আছিল কতে মানে তোমালোকক মই আজি শিকাইছিলো কতে মানে কি আছিল 1/10 গতিকে এইটো উলটাই দিলে আমি 1/10 এটো আমি 10 এর মানটো আমি পাই যাম অর্থাৎ কতে মানে যদি আৰু তেনেকে নিলিখা এইটো উলটাই লিখা ভূমি বাই লম্ব তাৰ মানে কি হ'ব AB বাই BC অর্থাৎ আমি কি পাম 4k বাই 3k ইকুয়াল টু 4/3 4 নম্বৰ কি পাম সেকে মানে কি আছিল কার উলটা আছিল cosৰ উলটা cos টো কি পাইছিলো আমি AB বাই AC গতিকে AC বাই AB মানটো বহাই দিয়া 5k বাই 4k গতিকে আমি কি পাম 5/4 তাৰ পিছত আমাৰ আনটা থাকি গল 5 নম্বৰটো কি থাকিল বাৰু cos 10 cos sec বুলাইছো আৰু এটা থাকিল আমাৰ কি আছিল এটো cos a মই সাইডতে লিখি দিছো cos a মানে কি হ'ব সাইনৰ যেটো ই উলটা গতিকে ইয়াত কি হ'ব AC বাই BC গতিকে AC বাই BC মানে আমাৰ AC মানটো কিমান পাই আছিলো আমি 5k বাই 3k গতিকে আমি এটা তোমালোকক মন দিয়া কি যে এটা অনুপাত দিয়া থাকিলে আমি বাকি ঠিক পাঁচটা অনুপাত আমি এনে ধৰণে আমি উলিয়াব পাৰিম গতিকে তোমালোক ভালদৰে মনোযোগ দিবা আৰু এনে ধৰণে বাকি থকা যিখিনি কিতাপৰ প্ৰথম অংশখিনি আছিল সেইখিনি আমি এনে ধৰণে আমাৰ অংকবোৰ কৰিব পাৰিম ঠিক আছে ভালদৰে পাঠটো মনোযোগ দিয়া কিবা সুধিব লগা আছে যদি মোৰ সুধিব পাৰিবা পিছত গতিকে আটাইলৈকে বহুত বহুত শুভেচ্ছা জনাই আজি ক্লাছটো মই ইমানতে সামৰিছোঁ নমস্কাৰ